হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ সৈতে আলোচনা কৰিম অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ। আপোনালোকে মনোযোগেৰে চাব আৰু ছিজনটো পচন্দ হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। 1 নম্বৰ কুৱেশ্যনটো, শ্ৰীমন্ত শংকৰদেৱ কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ এজন একেধাৰে ধৰ্ম প্ৰচাৰক আছিল, সমাজ সংগঠক, সুগায়ক, অভিনেতা, কবি, এজন চিত্ৰকাৰৰ লগতে অসমীয়া জাতি সাহিত্য সংস্কৃতিৰ নিৰ্মাতা আছিল। 2 নম্বৰ কুৱেশ্যনটো চোৱা, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? আমি জানো শ্ৰীমন্ত শংকৰদেৱৰ জন্ম 1449 খ্ৰীষ্টাব্দৰ আহিন কাতি মাহত শংকৰদেৱৰ জন্ম হৈছিল। শিৰোমণি ভোঁৱাই স্থায়ীভাৱে ক'ত বসবাস কৰিছিল? উত্তৰ হ'ব শিৰোমণি ভোঁৱাই স্থায়ীভাৱে নগাঁও জিলাৰ বৰদোৱা নামেৰে ঠাইত স্থায়ীভাৱে বসবাস কৰিছিল। নেক্সট কুৱেশ্যনটো কি আছে? শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? শংকৰদেৱৰ পিতৃৰ নাম আছিল কুহুম্বৰ ভুৱা। শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? শংকৰদেৱৰ মাতৃৰ নাম আছিল সত্যসন্ধা। শ্ৰীমন্ত শংকৰদেৱৰ আন কি নামেৰে আখ্যা দিয়া হয়? শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰুষ আৰু অৱতাৰী পুৰুষ হিচাপে আখ্যা দিয়া হয়। 7 নম্বৰ কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱক আন কি নামেৰে আখ্যা দিয়া হয়? মহাপুৰুষ হিচাপে আখ্যা দিয়া হয়। 7 নম্বৰ কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল? তেখেতৰ বুঢ়ীমাক খেৰেসতীয়ে তেখেতক লালন পালন কৰিছিল। শংকৰদেৱে কিমান বছৰ বয়সত পঢ়া শুনা কৰিবলৈ গৈছিল? আপোনালোকে নিশ্চয় জানে এই কুৱেশ্যনটো ক্লাছ 5ৰ পৰা এইটো শুনি আহিছে। শংকৰদেৱে ক্লাছ 12 বছৰ বয়সত তেখেতে স্কুললৈ গৈছিল। 10 নম্বৰ কুৱেশ্যনটো, শংকৰদেৱে অ আ শিকিয়াই ৰচনা কৰা কবিতাটোৰ নাম কি? আপোনালোকে নিশ্চয় জানে শংকৰদেৱে ৰচনা কৰা অ আ শিকিয়াই ৰচনা কৰা কবিতা পুথিৰ নাম হৈছে, কবিতাটোৰ নাম কৰতল কমল। নেক্সট কুৱেশ্যনটো, শংকৰদেৱ দেৱ উপাধি কোনে দিছিল? শংকৰদেৱক দেৱ উপাধি মহেন্দ্ৰ কন্দলীয়ে দিছিল। শংকৰদেৱে কন্দলীৰ টোলত কেইবছৰ শিক্ষা গ্ৰহণ কৰিছিল? শুদ্ধ এনচাৰটো কি হ'ব? শংকৰদেৱে কন্দলীৰ টোলত 6 বছৰ শিক্ষা গ্ৰহণ কৰিছিল। 13 নম্বৰ কুৱেশ্যন, শংকৰদেৱে লিখি উলিওৱা প্ৰথমখন অনুবাদ কবিতাটোৰ কি নাম আছিল? শংকৰদেৱে লিখি উলিওৱা প্ৰথমখন কবিতা পুথিৰ নাম হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান। 14 নম্বৰ কুৱেশ্যন, শংকৰদেৱে শিৰোমণি ভুৱাৰ দায়িত্বভাৰ কাক কাক দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল? শংকৰদেৱে শিৰোমণি ভুৱাৰ দায়িত্বভাৰ কাক জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰিবলৈ ইচ্ছা কৰিছিল। 15 নম্বৰ কুৱেশ্যনটো, শ্ৰীমন্ত শংকৰদেৱ ঘৰলৈ উভতি আহিছিল কেতিয়া? 17 বছৰ বয়সত শংকৰদেৱে ঘৰলৈ উভতি আহিছিল। 16 নম্বৰ কুৱেশ্যন, শংকৰদেৱৰ পত্নীৰ নাম কি আছিল? শংকৰদেৱৰ পত্নীৰ নাম আছিল সূৰ্যৱতী। 17 নম্বৰ কুৱেশ্যনটো চোৱা, বিবাহৰ কিমান বছৰ পাছত শংকৰদেৱৰ কন্যা সন্তান জন্ম হৈছিল? বিবাহৰ 3 বছৰ পাছত শংকৰদেৱৰ কন্যা সন্তান জন্ম হৈছিল। 18 নম্বৰ কুৱেশ্যনটো, শংকৰদেৱৰ কন্যা সন্তানটোৰ নাম কি আছিল? শংকৰদেৱৰ কন্যা সন্তানটোৰ নাম আছিল মনু। 19 নম্বৰ কুৱেশ্যন, শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কি আছিল? শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম আছিল কালিন্দী। কোন চনত কোন তাৰিখে শংকৰদেৱে প্ৰথম তীৰ্থলৈ গৈছিল? উত্তৰ হ'ব 1303 চনৰ 31 তাৰিখে শংকৰদেৱে প্ৰথম তীৰ্থলৈ গৈছিল। 21 নম্বৰ কুৱেশ্যন, শংকৰদেৱৰ লগত কেইজন সংগী তীৰ্থলৈ গৈছিল? শংকৰদেৱৰ লগত 17 জন সংগী তীৰ্থলৈ গৈছিল। 22 নম্বৰ কুৱেশ্যনটো চোৱা, শংকৰদেৱৰ লগত তীৰ্থলৈ যোৱা সংগীত কেইজনৰ নাম কি আছিল? শংকৰদেৱৰ লগত তীৰ্থলৈ যোৱা সংগী কেইজনৰ নাম আছিল মহেন্দ্ৰ কন্দলী, ৰাম, তাৰপিছত বলভদ্ৰ, নৰনাৰায়ণ, সৰ্বজয়, গোপাল, মুৰাৰী, দামোদৰ, হৰিদাস আদি। 23 নম্বৰ কুৱেশ্যনটো কি আছিল? শংকৰদেৱে কিমান চনত দ্বিতীয়বাৰৰ বাবে তীৰ্থলৈ গৈছিল? শংকৰদেৱে 1550 শকৰ আঘোণ মাহত শংকৰদেৱে তীৰ্থলৈ গৈছিল। শংকৰদেৱে কি ধৰ্ম বিয়পাইছিল? শংকৰদেৱে কি ধৰ্ম বিয়পাইছিল? এই কুৱেশ্যনটো আপোনালোকে কমেণ্ট কৰি জনাব। 24 নম্বৰ কুৱেশ্যনটো, 24 নম্বৰ কুৱেশ্যনটো আপোনালোকে কমেণ্ট কৰি জনাব, কমেণ্ট বক্সত জনাব, মই পিছত আপোনালোকক কৈ দিম। 25 নম্বৰ কুৱেশ্যন, শংকৰদেৱে মুঠতে কিমানটা বৰগীত গাইছে? শংকৰদেৱে মুঠ
বৰগীত ৰচনা কৰিছে 240টা বৰগীত ৰচনা কৰিছে 26 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ দ্বাৰা জনপ্ৰিয় হোৱা ধৰ্মীয় প্ৰতিষ্ঠানটোৰ নাম কি আছিল শংকৰদেৱৰ দ্বাৰা জনপ্ৰিয় হোৱা ধৰ্মীয় প্ৰতিষ্ঠানটোৰ নাম আছে শ্ৰীমন্ত শংকৰ সংঘ 27 নম্বৰ কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ বিজয়ী প্ৰথমজন ব্যক্তি কোন আছিল শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী প্ৰথমজন ব্যক্তি হ'ল ডক্টৰ ভূপেন হাজৰিকা প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকা 28 নম্বৰ কুৱেশ্যন শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল শংকৰদেৱে বৰগীত লিখিবলৈ আমি জানো ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল 29 নম্বৰ কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ মিলনক কি বুলি কোৱা হয় শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় 30 নম্বৰ কুৱেশ্যনটো কি আছে শ্ৰীমন্ত শংকৰদেৱ ৰচনা কৰা বৈষ্ণৱ ধৰ্মক আন কি নামেৰে জনা যায় শ্ৰীমন্ত শংকৰদেৱ প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক মহাপুৰুষীয় ধৰ্ম নামেৰে জনা যায় 31 নম্বৰ কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱ অনুষ্ঠান কৰা প্ৰথমখন ভাওনাৰ নাম কি আছিল শ্ৰীমন্ত শংকৰদেৱ অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম হ'ল চিহ্ন যাত্ৰা নেক্সট কুৱেশ্যন 32 শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাখন নাম কি সেইটো এনসাৰ হ'ব ৰাম বিজয় 33 নম্বৰ কুৱেশ্যন শংকৰদেৱে ৰচনা কৰা চিহ্ন যাত্ৰা নামৰ ভাওনাখন ৰচনাকাল কিমান খ্ৰীষ্টাব্দ বুলি জনা গৈছিল শুদ্ধ এনসাৰ হ'ব কি শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা চিহ্ন যাত্ৰা বা ভাওনাখনৰ ৰচনাকাল হৈছিল 1868 খ্ৰীষ্টাব্দত বুলি জনা গৈছিল শংকৰদেৱে 34 নম্বৰ কুৱেশ্যন শংকৰদেৱে মাধৱদেৱক কোন ঠাইত লগ পাইছিল শংকৰদেৱে মাধৱদেৱক বেলগুৰি সত্ৰ নামৰ ঠাইত লগ পাইছিল 35 নম্বৰ কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নৱ বৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ কি আছিল শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নৱ বৈষ্ণৱ ধৰ্মৰ মূল ভাৱটোৱে আছিল এক ভাৱ এক হেৱ এক পিনে নাই কেৱ আছিল 36 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ প্ৰিয় শিষ্যগৰাকীৰ নাম কি আছিল শংকৰদেৱৰ প্ৰিয় শিষ্যগৰাকীৰ নাম আছিল মাধৱদেৱ 37 নম্বৰ কুৱেশ্যন শংকৰদেৱে প্ৰথমে ক'ত সত্ৰ স্থাপন কৰিছিল শংকৰদেৱে প্ৰথমে মাজুলীত ধুলাঘাট বা বেলগুৰিত সত্ৰ স্থাপন কৰিছিল 38 নম্বৰ কুৱেশ্যন শংকৰদেৱে ৰচনা কৰা অন্যতম পুথিখনৰ নাম হৈছে কীৰ্তন ঘোষা 39 নম্বৰ কুৱেশ্যন শংকৰদেৱে ৰচনা কৰা কেইখনমান পুথিৰ নাম হৈছে ভাগৱত ৰুক্মিণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় গুণমালা ভক্তি ৰত্নাৱলী সংগীত অনুবাদ গীত ইত্যাদি 40 নম্বৰ কুৱেশ্যনটো শংকৰদেৱে ৰচনা কৰা সাহিত্যৰাজি ৰচনা ৰূপ হিচাপে কেইটা ভাগত ভাগ কৰিব পাৰি এইটো এনসাৰ হ'ব 6টা ভাগত ভাগ কৰিব পাৰি 41 নম্বৰ কুৱেশ্যন হৰিশ্চন্দ্ৰ উপাখ্যান কাব্যৰ মূল বিষয়বস্তু পৰা লোৱা হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান মূল বিষয়বস্তু মাৰ্কণ্ডেয় পুৰাণৰ 7 অধ্যায়ৰ পৰা লোৱা হৈছে শংকৰদেৱৰ সংস্কৃত ভাষাত ৰচনা কৰা এখন গ্ৰন্থৰ নাম শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখন গ্ৰন্থৰ নাম আপোনালোকে এইটো কমেণ্ট যোগে জনাব দুটা কুৱেশ্যনৰ এনসাৰ আপোনালোকে কমেণ্ট যোগে জনাব এতিয়া আৰম্ভ কৰিম 44 নম্বৰ কুৱেশ্যন শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি আছিল শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম আছিল দশম নেক্সট কুৱেশ্যনটো 45 নম্বৰ কুৱেশ্যন শংকৰদেৱে ৰচনা কৰা গীতসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি এনসাৰ হ'ব কি শংকৰদেৱে ৰচনা কৰা গীতসমূহক মুঠ দুটা ভাগত ভাগ কৰিব পাৰি শ্ৰীমন্ত শংকৰদেৱ কেইধৰণৰ ভটিমা সৃষ্টি কৰিছিল শ্ৰীমন্ত শংকৰদেৱ মুঠ ভটিমা আছিল তেওঁলোকৰ 3টা শংকৰদেৱে সৃষ্টি কৰা ভটিমা তিনিখনৰ নাম হৈছে নাট ভটিমা দেৱ ভটিমা ৰাজ ভটিমা 48 নম্বৰ কুৱেশ্যন শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ যাওঁতে কি ঠাই ভ্ৰমণ কৰিছিল শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ যাওঁতে জগন্নাথ কাশীগয়া বৰাক বাৰাণসী সীতাকুণ্ড মথুৰা বৃন্দাবন বদ্ৰীশ্ৰম আদি তীৰ্থ ঠাই ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনটো কি 49 নম্বৰ কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো গীত কোন ঠাইত ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো গীত তেখেতে বদৰিক্ৰাশ্ৰম নামৰ ঠাইত আৰম্ভ কৰিছিল
51 নম্বৰ কুৱেশ্যন শংকৰদেৱে কেইবছৰ তীৰ্থ ভ্ৰমণ কৰিছিল শংকৰদেৱে 12 বছৰ মুঠ তীৰ্থ ভ্ৰমণ কৰিছিল 52 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ প্ৰথম পুত্ৰজন নাম কি আছিল শংকৰদেৱৰ প্ৰথম পুত্ৰজনৰ নাম আছিল ৰামানন্দ 50 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ দ্বিতীয় পুত্ৰজনৰ নাম কি আছিল শংকৰদেৱৰ দ্বিতীয় পুত্ৰজনৰ নাম আছিল হৰিচন্দ্ৰ 44 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ তৃতীয় পুত্ৰজনৰ নাম কি লিখা শংকৰদেৱৰ তৃতীয় পুত্ৰজনৰ নাম আছিল কমল লোচন আদি 55 নম্বৰ কুৱেশ্যন শংকৰদেৱে গাংমুত কেইবছৰ বাস কৰিছিল শংকৰদেৱে গাংমুত 7 বছৰ 6 মাহ মান বাস কৰিছিল 56 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ আন কি নামেৰে জনা যায় শংকৰদেৱক সাহিত্য সংস্কৃতিৰ জনক বুলিও জনা যায় শংকৰদেৱৰ নাতিজনৰ নাম কি আছিল শংকৰদেৱৰ নাতিজনৰ নাম পুৰুষোত্তম ঠাকুৰ আছিল 58 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল শংকৰদেৱৰ সৰুকালৰ নাম আছিল গংগাধৰ 59 নম্বৰ কুৱেশ্যন শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে কি ধৰ্ম বুলি কোৱা হয় শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে এক শৰণ নাম ধৰ্ম বুলি জনা যায় 60 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ জোৱাইৰ নাম কি আছিল শংকৰদেৱৰ জোৱাইৰ নাম আছিল হৰি আছিল শ্ৰীমন্ত শংকৰদেৱে কি বাদ্যযন্ত্ৰ সৃষ্টি কৰিছিল শ্ৰীমন্ত শংকৰদেৱে তাল ডবা কাঁহ শৃংগ মৃদাংগ আদি সৃষ্টি কৰিছিল শংকৰদেৱে কিমান শকত মৃত্যুবৰণ কৰিছিল শংকৰদেৱে 1490 চনত মৃত্যুবৰণ কৰিছিল এইখিনিয়ে আছিল আজিৰ লাষ্ট কুৱেশ্যন 62টা নেক্সট ভিডিঅ'ত আপোনালোকক আৰু ভিডিঅ' জনাম 62 নম্বৰ কুৱেশ্যনটো আপোনালোকে ভালদৰে চাব